हेलो स्टूडेंट्स এইবাৰ মেট্ৰিক পৰীক্ষাত লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈছে মই মেট্ৰিক পৰীক্ষাত 80 মাৰ্কছৰ এনসাৰ কৰিছোঁ, কিন্তু ৰিজাল্ট পাই দেখিলোঁ মাত্ৰ 15-20 নম্বৰহে। তেন্তে মেট্ৰিক পৰীক্ষাৰ বহিছোৱাত কিবা বিসংগতি হৈছে নেকি? মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট লৈ বহুতো জল্পনা কল্পনা চলিছে। বহুতে মেট্ৰিক পৰীক্ষা পুনৰ হ'ব বুলি দাবী কৰিছে। কিন্তু বোৰ্ডে কেতিয়াও মেট্ৰিক পৰীক্ষা নাপাতে। যিসকল ছাত্ৰ ছাত্ৰীৰ মেট্ৰিক পৰীক্ষা ভাল হৈছিল কিন্তু ৰিজাল্টত নম্বৰ কম পাইছে নাইবা ফেইল কৰিছে, তেওঁলোকে কেনেকৈ মাৰ্কছ বঢ়াব পাৰিব, এই উদ্দেশ্যে আজিৰ ভিডিঅ'টো আগবাঢ়িছোঁ। এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ খবৰ পাবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। মেট্ৰিক পৰীক্ষাৰ মাৰ্কছ বঢ়াবলৈ তোমালোকে অনলাইনত এপ্লাই কৰিব লাগিব। কেনেদৰে এপ্লাই কৰিব এই সবিশেষে মই জনাবলৈ লৈছোঁ। তোমালোকে যদি শিওৰ যে মোৰ পৰীক্ষা ভাল হৈছে, মোৰ নম্বৰ বাঢ়িব, তেনেহ'লে তোমালোকে তোমাৰ পৰীক্ষাৰ বহীখন ৰিচেকিঙৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। ইয়াত কিছুমান নিয়ম আছে, সেই নিয়ম অনুযায়ী তোমালোকে ফৰ্ম ফিল আপ কৰিব। এই 1 নম্বৰটো মই কৈছোঁ, তাৰ আগতে মই কৈছোঁ যিদিনা পৰীক্ষাৰ ৰিজাল্ট দিছিল, অৰ্থাৎ 11 এপ্ৰিল পৰীক্ষাৰ ৰিজাল্ট দিছিল, সেইদিনাৰ পৰা 10 দিনৰ ভিতৰতে তোমালোকে কি কৰিব লাগিব, এইটো অনলাইন যোগে আবেদন কৰিব পাৰিব। 10 দিনৰ পিছত সেইটো আবেদন গ্ৰহণযোগ্য নহ'ব। ইয়াত 1 নম্বৰ ৰুলটো যি দিয়া আছে সেইটো মই অসমীয়াত কৈছোঁ। মেট্ৰিক পৰীক্ষাৰ্থীয়ে তেওঁলোকৰ ৰিজাল্ট চেক কৰিবলৈ সেৱাৰ অফিচিয়েল ৱেবছাইট sevaonline.org গৈ এনসাৰ বহীখন ৰিচেক কৰিব পাৰিব। অৰ্থাৎ তোমালোকে গুগলত গৈ এই ৱেবছাইটটোত sevaonline.org এই ৱেবছাইটত গৈ তোমালোকে এপ্লাই কৰিব পাৰিব। 2 নম্বৰটোত আছে এপ্লাই ফৰ ৰিচেকিং এণ্ড স্কেন কপি অফ এনসাৰ স্ক্ৰিপ্ট অৰ ৱাৰ্কশ্বিট উইথ এনসাৰ কিট ক্লিক কৰিব। নম্বৰ 3 ৰিচেকিং আৰু স্কেন কপি অফ এনসাৰ স্ক্ৰিপ্ট এইটোত চিলেক্ট কৰিব। নম্বৰ 4 আছে যিটো ছাবজেক্টত ৰিচেকিং কৰিব সেই ছাবজেক্টটো চিলেক্ট কৰিব। নম্বৰ 5 আছে এপ্লাই কৰোঁতে তোমালোকে ফিজ দিব লাগিব অনলাইন যোগে। নম্বৰ 6 আছে প্ৰতিটো ছাবজেক্টত চেক কৰিবলৈ 400 টকা ৰিচেক মাচুল দিব লাগিব, 400 টকাকৈ দিব লাগিব। আৰু OMR ছিটখন চেক কৰিবলৈ 50 টকা দিব লাগিব। নম্বৰ 7 আছে ৰিচেকিং মানে ৰিইভেলুৱেশ্যন নহয়, অৰ্থাৎ তোমাৰ বহীখন প্ৰতিটো প্ৰশ্নৰ উত্তৰ শুদ্ধ হৈছে নে ভুল হৈছে সেইটো শুদ্ধ কৰা নহয়। এইটোৰ 1ত আছে টোটেল মাৰ্কছটোৰ হিচাপ কৰিব। তোমালোকে কিমান পাইছা সেইটো যি মাৰ্ক দিছে সেইটো হিচাপ কৰিব, সেইটো কম হৈছে নে বেছি হৈছে এইটো হিচাপ কৰিব। নম্বৰ 2ত আছে তোমালোকে কোনো প্ৰশ্নৰ উত্তৰ যদি ধৰা তুমি লিখিছা কিন্তু ছাৰে সেইটো চেক কৰা নাই, সেইটো চেক কৰি কিমান পাইছা সেই নম্বৰটো তোমাক দিব। নম্বৰ 3 আছে ভুলবশতঃ যদি শিক্ষকজনে তোমাৰ নম্বৰ কম দিছে তেনেহ'লে সেই নম্বৰটো তোমাক বঢ়াই দিব। নম্বৰ 8ত আছে 30 দিনৰ ভিতৰত ৰিচেকিঙৰ ৰিজাল্ট দিব। তোমালোকৰ ৰিজাল্টখিনি যিদিনা এপ্লাই কৰিছা 30 এমাহৰ ভিতৰত
সেই ৰিচেকিঙৰ ৰিজাল্ট দিব। নাম্বাৰ 9 আছে, ৰিচেকিং কৰি মাৰ্কছ বাঢ়িলে তোমালোকৰ স্কুলৰ জৰিয়তে আৰু এখন নতুন মাৰ্কশ্বিট দিয়া হ'ব। নাম্বাৰ 10 আছে, তোমালোকৰ পৰীক্ষাৰ বহীৰ এনচাৰখিনি বৰ্ডে PDF জৰিয়তে তোমাৰ মোবাইল নম্বৰত দিব। এইখিনি আছিল তোমালোকৰ নম্বৰ বঢ়াৰ বাবে কেনেকৈ ৰিচেকিঙৰ বাবে আবেদন কৰিব সেইখিনি। এই ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।